নমস্কাৰ, এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। কিলাৰ হাইৱেত দুটা ট্ৰাকৰ মাজত খুন্দাখুন্দিত থিতাতে দুজন লোকৰ মৃত্যু। পুৱাই গুৱাহাটীৰ কিলাৰ হাইৱেত পুনৰ ভয়ংকৰ দুৰ্ঘটনা। দুখন ট্ৰাকৰ সংঘৰ্ষত থিতাতে প্ৰাণ হেৰালে দুজন লোকে। যমদূতৰূপী পথৰ কাষত ৰৈ থকা ট্ৰাকৰ বাবে ভয়ংকৰ অঘটন। বেতকুচিত সংঘটিত হৈছে এই শিহৰণকাৰী পথ দুৰ্ঘটনা। ঘাইপথৰ কাষত ৰখাই থোৱা আছিল বিদ্যুতৰ খুঁটাভৰ্তি ট্ৰাকখন। ট্ৰাকখনৰ বডিৰ পৰা অতি বিপদজনকভাৱে বাহিৰলৈ ওলাই আহিছিল খুঁটাসমূহ। ৰখাই থোৱা ট্ৰাকখনত পিছফালৰে পৰা প্ৰচণ্ড খুন্দা আন এখন ট্ৰাকৰ। ঘটনাস্থলীতে নাম্বাৰ প্লেটবিহীন ট্ৰাকখনৰ চালক হেণ্ডিমেন নিহত দুজনে। দুৰ্ঘটনাৰ পিছতে বহু সময়লৈ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যান-জঁট। পুৱাই গুৱাহাটীৰ কিলাৰ হাইৱেত পুনৰ ভয়ংকৰ দুৰ্ঘটনা। এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ। লাখ লাখ ছাত্ৰ-ছাত্ৰীলৈ আহি গ'ল সুখবৰ। চৰকাৰী স্কুলৰ মধ্যচক্ৰ ভোজনত যোগ দিয়া হ'ব মেনু। স্কুলৰ মধ্যচক্ৰ ভোজনত পোৱা যাব সোৱাদযুক্ত চিকেন বিৰিয়ানী। সপ্তাহৰ এটা দিনত দিয়া হ'ব চিকেন বিৰিয়ানী। শৰীৰত প্ৰটিন আৰু প্ৰয়োজনীয় পুষ্টি নিশ্চিত কৰাৰ উদ্দেশ্যত এই উপহাৰ দিব। তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে লৈছে এই বিশেষ এটা ডাঙৰ সিদ্ধান্ত। বৰ্তমানৰ একেমেগীয়া ব্ৰেকফাষ্টত মেনু আঁতৰাই নতুন পুষ্টিকৰ খাদ্য পৰিকল্পনা কৰিছে। ছাত্ৰ-ছাত্ৰীক স্কুললৈ আকৰ্ষিত কৰা আৰু উপস্থিতিৰ হাৰ বৃদ্ধি কৰাৰো লক্ষ্য তামিলনাডুৰ চৰকাৰৰ। লাখ লাখ ছাত্ৰ-ছাত্ৰীলৈ আহি গ'ল এটা সুখবৰ। এই মুহূৰ্তৰ আনটো বিগ ব্ৰেকিং নিউজ। উজনিত আকৌ হ'ব পাৰে ভয়াৱহ বান। ভয়াৱহ বানে আকৌ সন্ত্ৰাস সৃষ্টি কৰিবলৈ পাৰে উজনিত। নিপকোয়ে খুলি দিলে ৩খনকৈ ৱাটাৰ গেট। নিপকোয়ে ২, ৩ আৰু ৪ নম্বৰ গেটেৰে এৰিছে প্ৰচুৰ পৰিমাণে পানী। যিকোনো মুহূৰ্ততে সৃষ্টি হ'ব পাৰে ভয়াৱহ বানৰ পৰিস্থিতি। দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৩খন গেট খুলি দিলে নিপকোয়ে। প্ৰতি ছেকেণ্ডত ৯৪,০০০ লিটাৰকৈ পানী এৰি দিছে নিপকোয়ে। সাৱধান হৈ থাকক উজনিৰ জনসাধাৰণসমূহ। ভয়াৱহ বানে আকৌ সন্ত্ৰাসৰ সৃষ্টি কৰিব পাৰে উজনি অসমত। এই মুহূৰ্তৰ আনটো বিগ ব্ৰেকিং নিউজ। বাবৰি মছজিদৰ সাপেক্ষে মাত প্ৰকাশ কৰিলে দেশদ্ৰোহী নহয়। বাবৰি মছজিদ ধ্বংস কৰাৰ বিৰুদ্ধে ক'লেই দেশদ্ৰোহী নহ'ব। গণতান্ত্ৰিক দেশত ব্যক্তিগত মত প্ৰকাশ কৰাৰ অধিকাৰ আছে সকলোৰে। বাবৰি মছজিদ ধ্বংসৰ বিৰুদ্ধে কোৱাটো দেশ বিৰোধী কাম নহয়। দেশৰ সংবিধানে সকলোকে নিজৰ মত প্ৰকাশৰ অধিকাৰ দিছে। বম্বে উচ্চ ন্যায়ালয়ৰ এই বৃহৎ ৰায়দান। ফিৰোজ আব্দুল ৱাহাব খানৰ গোচৰৰ শুনানিৰ সময়তে এই ৰায়দান দিলে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ মাধৱ জামদাৰে একাংশ নাগৰিকক দিলে নীতিশিক্ষা। ২০১৯ চনত বিতৰ্কিত ভূমিৰ ৰাম মন্দিৰ নিৰ্মাণৰ অনুমতি দিছিল উচ্চতম ন্যায়ালয়ে। বাবৰি মছজিদৰ সাপেক্ষে মাত প্ৰকাশ কৰিলে দেশদ্ৰোহী নহ'ব। আৰু এই মুহূৰ্তৰ আনটো ডাঙৰ খবৰ। উজনিৰ বানে বিলাইছে সম্প্ৰতিৰ বাৰ্তা। পাঞ্জাৱৰ পৰা অহা শিখে চাফা কৰিলে নামঘৰ আৰু লগতে মন্দিৰ। এফালৰ পৰা পৰিষ্কাৰ কৰি গৈছে নামঘৰ আৰু মন্দিৰ। নামঘৰৰ মণিকূটৰ পৰা উলিয়ালে একাটো পলক আৰু বোকা। সম্পূৰ্ণ বিনামূলীয়াকৈ নামঘৰ মন্দিৰ পৰিষ্কাৰ কৰিলে পাঞ্জাবী লোকসকলে। পাঞ্জাৱৰ গ্লোৱেল শিখ দলৰ কাৰ্যক প্ৰশংসা বানাক্ৰান্তৰ। উজনিৰ বানাক্ৰান্তৰ কাষত থিয় হৈছে হিন্দু, মুছলমান, শিখ আৰু জৈনসকলে। উজনিৰ বাবে বিলাইছে সম্প্ৰতিৰ বাৰ্তা।